সংবাদ মাধ্যমৰ যোগেদি যেহেতু আমার AWDC মুখ্য CM যি দুৰ্গা হাঁসদা ডাঙৰীয়া যি আমাৰ 2 তাৰিখত আমাৰ কাৰিগাঁও যিটো জাহেৰ ছেকেণ্ড বাইছি প্ৰতিষ্ঠা দিৱসত ই এটা আচাৰ প্ৰতি এটা কমেণ্ট মাৰিছিলে আৰু সেই কমেণ্টৰ আধাৰত মই তেওঁক ক'ব খুজিছোঁ যে AWDC CEM दुर्गा हस्ता मिन मारंग कमेंट कारण तेहें उनी प्रत्युत्तर को एम कौदिया चेदा जे उनी निये चलावेन 2 जनवरी रे करिगांव गौरीनगर जाहिर सगुन बैसी जन्म माह रे आशा चितान रे मिन मारंग कथाय रड़ रकाब लेदा बांगमा आशा दुकु पे हटिन गिया और उनको आकु को मिदुमा मेनखान अड़ी सौड़ी AWDC चितान ते आलो को कमेंट मा आशा रे नितो नोआ को मेनेदा चेन AWDC दा को मुतो कना बांग सानाम होड़ा कम गया ओना इदी कते जतो होड़ा गी उनको ठेन से ओना चितान रे कुली जोंग रिया दो लगती कन गया मेनखान नोआ इदी कते देला पलवान भगवता कथा बन आंजमा दुर्गा चितान ते चेल कना कथा रोड प्रत्येकजन आदिवासीर आसार बाहिरे प्रत्येकजन आदिवासीर किन्तु प्रश्न करिबर कारणे हियतर अधिकार আছে और हे अधिकार तो কোৱাৰ কাৰণে প্ৰশ্নটো কোৱাৰ কাৰণে যে ই কৈ আছে আশাই নিজে 3 ভাগ আছে তেও হিয়তে আমাক কি ক'ব তো মই ক'ব খুজিছোঁ দুৰ্গা হাঁসদা ডাঙৰীয়াক আপোনালোকে BCF টো কেই ভাগ আছে আপনার নেতৃত্বতে দেখুন 3 ভাগ 4 ভাগ হৈ আছে आशा आशा ऑलरेडी पे ढुकरे को आशा नेहर को ना जेमन ऑलरेडी आकु को मी गोड लहा इने तम AWDC ना को कमेंट AWDC जे कोई कना हाथियार धारी कना साहब আজি আমি 2 বছর পার হৈ গল কিন্তু বছর কিয়া যেটো 200 কোটি প্যাকেজ যেটো কেন্দ্ৰীয় সরকার আৰু অসম সরকারে দিব লাগা আছিল একটৰ মতে কিন্তু আজিলৈকে সেই 200 কোটিটো কিন্তু আমি দেখিবলৈ পোৱা নাই আৰু শুনিবলৈ পোৱা নাই সেই কাৰণে আমি ভাবি আছো যে হিয়তে আত্মহত্যা কৰি আছে না কি কৰি আছে আমি নাজানো কিন্তু এই 200 কোটিৰ কাৰণে কোৱাৰ কাৰণে হি কৈ আছে যে আবল সাবল বুকি আছে তো এনেকুৱা বিৰোধ মন্তব্য নকৰিবলৈ তেখেতক আহ্বান কৰিছোঁ আৰু চাওক AWDC যিমানগিলা কেদাৰবিলাক আছিল আজি কিন্তু কেদাৰবিলাক সৰহসংখ্যক কেদাৰে কিন্তু এককালীন সাহায্য বা পোৱা নাই কিয় পোৱা নাই আজি 2 বছৰ অকলি গ'ল সিহঁতক সংস্থাপন দিব পৰাই নাই নিজৰ কেদাৰবিলাককে আৰু আমাৰ আচাৰ বদনাম গান গাই আছে মোৰ নাম বাহলন ভাগত মই চিৰাং জিলা আচাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আজি যেহেতু আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি যেহেতু আমার AWDC মুখ্য CM যি দুৰ্গা হাঁসদা ডাঙৰীয়া যি আমাৰ 2 তাৰিখত আমাৰ কাৰিগাঁও যিটো জাহেৰ ছেকেণ্ড বাইছি প্ৰতিষ্ঠা দিৱসত ই এটা আচাৰ প্ৰতি এটা কমেণ্ট মাৰিছিলে আৰু সেই কমেণ্টৰ আধাৰত মই তেওঁক ক'ব খুজিছোঁ যে যাতে তেও এটা সমগ্ৰ আদিবাসীৰ এটা ডেভেলপমেণ্ট কাউন্সিল দৰে এটা চেয়াৰত হি আজি CM হৈ আছে আৰু তেখেতৰ ভাষাটো যেনেকৈ হ'ব লাগে আজি কিন্তু আমি দেখিবলৈ পোৱা নাই যেহেতু আশাক হি টাৰ্গেট কৰি কৈ আছে যে আশা 2 ভাগ 3 ভাগ আৰু আমাৰ লগত AWDC কথা কোৱাৰ হিয়তৰ অধিকাৰ নাই বা কোনো যুক্তি নাই তো আমি আশাই ক'ব খুজিছোঁ যে যোৱা একটৰ আগত আমাৰ আদিবাসী সমগ্ৰ আদিবাসী AWDCৰ লগত কিমান সহযোগিতা সহায় কৰিছিল সেইটো সমগ্ৰ আদিবাসী জানে আৰু AWDCৰ মানুহবিলাকো সকলো মানুহে জানে যে আশাই কিমান সহযোগ সহায় কৰিছিল একটৰ কাৰণে কাৰণ ঐতিহাসিক এটা একট হৈছিলে আৰু আজি 2 বছৰ পাৰ হৈ গ'ল কিন্তু আজিলৈকে আমি জাতিটো কিন্তু যেনেকৈ কথা কৈছিল উন্নতিৰ কাম হ'ব রাস্তা ঘাট হব অমুক হব তুমুক হব কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই যেহেতু দুৰ্গা হাঁসদা CM নিজে হয় এই AWDC আমি সুধিব পাৰে আমাৰ আচাৰ কোনোবা ক'ব পাৰে যে কিন্তু বছৰ কিয়া যেটো 200 কোটি প্যাকেজ যেটো কেন্দ্ৰীয় সরকার আৰু অসম সরকারে দিব লাগা আছিল একটৰ মতে কিন্তু আজিলৈকে সেই 200 কোটিটো কিন্তু আমি দেখিবলৈ পোৱা নাই চুক্তি কৰিছিল সেই টকাবিলাক আহি আছে না আহা নাই সেইটো আমাৰ প্ৰত্যেকজন আদিবাসীৰ আসার বাহিরে প্রত্যেকজন আদিবাসীর কিন্তু প্রশ্ন করিবার কারণে হিয়তৰ অধিকার আছে আর সেই অধিকার তো কোৱাৰ কাৰণে প্ৰশ্নটো কোৱাৰ কাৰণে যে ই কৈ আছে আশাই নিজে 3 ভাগ আছে তেও
সিহঁতে আমাক কি ক'ব। তো মই ক'ব খুজিছোঁ দুৰ্গা হাঁসদা ডাঙৰীয়াক, আপোনালোকে BCF-টো কেই ভাগ আছে? আপোনাৰ নেতৃত্বতে দেখোন 3 ভাগ 4 ভাগ হৈ আছে। আপুনি কি আশাক দোষ দি আছে? আশাতো এদিন আহিব, ভাল দিন আহিব, কিন্তু আপোনালোকে কেতিয়া ভাল দিন আনিব? আদিবাসীৰ কাৰণে যিটো একৰ্ড কৰিছিলে সেই একৰ্ডটো কিন্তু আজি আমি দেখিবলৈ পোৱা নাই বা ৰাইজেও দেখিবলৈ পোৱা নাই। আৰু এটা কথা কৈছে যে সিহঁতে আশাই একৰ্ড কৰিব লাগে দিল্লীত AWDCৰ পৰা, যাতে ভাল একৰ্ড এটা আনিব পাৰে লাগে বুলি। তো মই ক'ব খুজিছোঁ চিৰাং জিলা হিচাপে বা আশা হিচাপে ক'ব খুজিছোঁ যে যদি আশাই যদি এগ্ৰিমেণ্ট কৰে, একৰ্ড কৰে ভাৰত চৰকাৰৰ লগত বা অসম চৰকাৰৰ লগত, তেতিয়াহ'লে কিন্তু মই আহ্বান কৰিছোঁ যে তাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত মধ্যস্থতাকাৰী হিচাপে তেওঁ দায়িত্বটো গ্ৰহণ কৰক আৰু যাতে আশাক নিমন্ত্ৰণ কৰক যে আপোনালোকে একৰ্ড কৰিব লাগে। মই তাই বুলি মই আহ্বান কৰিছোঁ দুৰ্গা হাঁসদা ডাঙৰীয়াক।